ভাইৰেল কৰিম বুলি মোক বহুতবাৰ মাৰাৰো ভাবুকি দিছিলে। পুনৰ যুৱতীক প্ৰাণে মৰাৰ চেষ্টা প্ৰেমিকৰ। প্ৰেমৰ সম্পৰ্ক বিচ্ছেদৰ বাবে যুৱতীক ৰদেৰে আক্ৰমণ। যুৱতীৰ মাতৃকো আক্ৰমণৰ চেষ্টা ৰিবুল আলীৰ। ব্লেকমেইলিং কৰি যুৱতীক প্ৰহাৰ কৰিছিল লম্পট যুৱকে। ঘটনাৰ পাছৰে পৰা পলাতক অভিযুক্ত ৰিবুল। এইবাৰ ঘটনাৰ স্থান মৰিগাঁৱৰ মিকিৰ ভেটা। প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবে যুৱতীক ভয় ভাবুকিৰে ব্লেকমেইলিং কৰি আহিছিল এইটো ৰিবুল আলীয়ে। কেৱল ব্লেকমেইলিঙেই নহয়, হত্যাৰ ভাবুকিৰে বিভিন্ন সময়ত যুৱতীক মাৰপিটো কৰিছিল ৰিবুলে। বুধবাৰে নিশাও প্ৰায় 10:30 বজাত যুৱতীগৰাকীৰ ঘৰলৈ গৈ ৰদেৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ ৰিবুলৰ বিৰুদ্ধে। আনকি যুৱতীগৰাকীৰ পৰিয়ালৰ লোককো আক্ৰমণৰ চেষ্টা চলায় লম্পট ৰিবুলে। অভিযুক্ত ৰিবুল আলী গুৱাহাটীৰ এটা শ্বপিং মলত কৰ্মৰত। 5 বছৰ ধৰি মই ৰিলেশ্যনটোত আছিলোঁ। 2 বছৰ ধৰি ব্ৰেকআপ হৈছে। ল'ৰাৰ নাম হ'ল ৰিবুল আলী। আৰু 2 বছৰ ধৰি যেতিয়া ব্ৰেকআপ হৈছে তাৰ তাত কিছু ফটো ভিডিঅ' আছে। এই ফটো ভিডিঅ'খিনিলৈ সি মোক বাৰে ব্লেকমেইলিং কৰি থাকে যে তুমি মোৰ লগত নাথাকিলে মই এই ফটোখিনি ভাইৰেল কৰি দিম। ভাইৰেল কৰিম বুলি মোক বহুতবাৰ মাৰাৰো ভাবুকি দিছিলে। তাৰ লগতে তাৰ লগৰো কিছু আছে 2-3জনমান। সিহঁতেও মোক ভাবুকি দিয়ে যে সিহঁতে মোক মাৰিব, সিহঁতে মোক কাটিব। এই ঘটনাৰ কিছু সময়ৰ পাছতে ভুক্তভোগী যুৱতী আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দিবলৈ যাওঁতে ৰিবুল আলী আৰু তেওঁৰ পৰিয়ালে ৰাজপথত পুনৰ আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰাতি প্ৰায় 10:30 বজাত মোৰ তাত এটা আননং নম্বৰত কল আহে। বাইকে মোক কল কৰি মাতিছে যে তুমি অলপমান বাহিৰত ওলাই আহা, তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে। মই বাহিৰলৈ ওলাই যোৱাত সি লগতে এখন বাইক লৈ হাতত এডাল ৰড লৈ আহি মোক মাৰপিট কৰে। মাৰপিট কৰি মোৰ ফোনটো দলিয়াই ভাঙে, মোক মাৰপিট কৰে, মোক চুলিত ধৰি মোৰ চোতালৰ পৰা ৰাস্তালৈ মোক টানি চুচৰাই নি তাতে মোৰ ঘৰৰ মানুহে চিঞৰ বাখৰ কৰাত তাতে মোক এৰি থৈ যায়। পাছত স্থানীয় ৰাইজৰ তৎপৰতাত ৰিবুল আলী আৰু তেওঁৰ 2 ভাতৃৰ বিৰুদ্ধে মিকিৰ ভেটা থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে। তাৰ ঘৰৰ মানুহ, তাৰ মায়েক, তাৰ ককায়েক, বৌয়েকে চবেই দাৰ কটাৰী লাঠি জোং লৈ আহি মোক থানাত যাবলৈ বাধা দিয়ে। কয় যে থানাত গৈ কি কৰিবি, কেনেকৈ যাবি, গ'লেতো আমাৰ ৰাস্তাৰে থানাত যাব লাগিব। আৰু থানাত যাবলৈ বাধা দিয়ে। আমি তথাপি থানাত গৈ ৰাতি এজেহাৰ দিওঁ। ৰাতি এজেহাৰ দিয়াৰ পিছত এতিয়ালৈকে থানাৰ কোনো একশ্যনেই লোৱা নাই। থানাই কোনো একশ্যনেই লোৱা নাই। ইপিনে এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা ঘৰৰ পৰা পলায়ন কৰে অভিযুক্ত ৰিবুল আলী আৰু ৰিবুলৰ 2 ভাতৃয়ে। গুৱাহাটীত 3 অভিযুক্ত আত্মগোপন কৰাৰ সন্দেহ যুৱতীগৰাকীৰ পৰিয়ালৰ। আজি মোৰ ঘৰত আহি মাৰি থৈ গৈছে। কালি যদি মোক পাই ক'ৰবাত কিবা কৰি দিয়ে, এইখিনি কোনে দায়িত্ব ল'ব? অসম আৰক্ষীয়েতো এটা ব্যৱস্থা ল'ব লাগিছিল। মোৰ তাত লাগিছে যে অসম আৰক্ষী সিহঁতৰ লগত সংযোগ আছে। অসম আৰক্ষীয়ে ফুল ছাপোৰ্ট কৰি আছে সিহঁতক, কাৰণ সিহঁতৰ কিছু লোক পুলিচ হয়। সেইকাৰণে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবে ঘৰলৈ আহি এগৰাকী যুৱতীক ৰদেৰে আক্ৰমণ কৰা ঘটনাই এতিয়া সমগ্ৰ মৰিগাঁও জিলাতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।